আপোনালোকেও নিশ্চয় লক্ষ্য কৰিছে যে অসমৰ ২৬ চনৰ বিধানসভাৰ যিটো নিৰ্বাচন ৯ এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলৈ গৈছে, এই নিৰ্বাচন যথেষ্ট গুৰুত্বপূৰ্ণ নিৰ্বাচন। এই নিৰ্বাচনত আমি বিৰোধী পক্ষৰ পৰা ৫টা দলে বুজাবুজি কৰি ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰাৰ কাৰণে মাৰ বান্ধি আমি ঐক্যবদ্ধ হৈছোঁ। আৰু ইতিমধ্যে লক্ষ্য কৰা গৈছে যে ভাৰতীয় জনতা পাৰ্টিও তেওঁলোকৰ এটা মিত্ৰতা বন্ধন আছে, কিন্তু তেওঁলোকে এই মিত্ৰতা বন্ধনৰ চিট শ্বেয়াৰিঙৰ কাৰবাৰবিলাক সম্পূৰ্ণ কৰিব পৰা নাই। এতিয়ালৈকে তেওঁলোকে পাৰ্টিক ঘোষণাই কৰিব পৰা নাই। অহাকালিৰ পৰা আজিৰ পৰাই নমিনেশ্যন পেপাৰ দিয়া আৰম্ভ হৈছে আৰু ২৩ তাৰিখে নমিনেশ্যন শেষ হ'ব। নিশ্চিতভাৱে তেওঁলোকে পাৰ্টি ঘোষণা কৰিব, কিন্তু ঘোষণাত যে বিলম্ব হৈছে, এটা শাসকীয় দলৰ প্ৰথমতে বিৰাট দাম্ভিকতাৰে কৈছিল যে আমাৰ চব বুজাবুজি শেষেই হৈ আছে। যদি শেষেই হৈ আছে তেতিয়াহ'লে এতিয়ালৈকে তেওঁলোকে কেলে তেওঁলোকৰ প্ৰাৰ্থী ঘোষণা কৰিব পৰা নাই। আৰু আমাৰ বিৰোধী ৫টা ৰাজনৈতিক দলৰ আমি কেনেকৈ প্ৰাৰ্থী ঘোষণা কৰিছোঁ সেইটো ইতিমধ্যে আমাৰ সম্পাদকে আপোনালোকক কৈছে। এই এটা অৱস্থাৰ মাজত বিজেপি দল যেতিয়া শংকিত আমি দেখিছোঁ, কাৰণ দেখাৰ কাৰণো হৈছে যে বিগত সময়ছোৱাত উন্নয়নৰ নামত তেওঁলোকে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত নকৰি কিছু ৰাস্তা ঘাট, কিছু দলং, কিছু ফ্লাইঅভাৰ বন্ধা থেকে উন্নয়নৰ ফটা ঢোলটো বজাইছে। কিন্তু মানুহৰ অসমৰ জনসাধাৰণৰ কৰ্মসংস্থানহীনতাৰ যি সমস্যা, এই সমস্যা সমাধান কৰাৰ কোনো বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে। পাৰ্লামেণ্টত তথ্যমতে ৪০ লক্ষ কৰ্মহীন যুৱক আমাৰ ৰাজ্যত আছে। কৃষিৰ উন্নয়নত তেওঁলোকে কৃষি উৎপাদন দুগুণ কৰিম বুলি দম্ভালি মাৰিলে, কিন্তু লাহে লাহে আমি দেখিছোঁ যে কৃষক সমাজ কৃষিৰ পৰা নিজে নিজে আঁতৰি আহিব লগা এটা অৱস্থা সৃষ্টি হৈছে। কৃষি উৎপাদন যথেষ্ট পৰিমাণে ৰাজ্যখনত কমিছে। শিক্ষাৰ ক্ষেত্ৰতো সেই একে অৱস্থা। সৰ্বভাৰতীয় নীতি আয়োগৰ যি প্ৰতিবেদন সাম্প্ৰতিক কালৰ, এই প্ৰতিবেদনত লক্ষ্য কৰা গৈছে যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ৰাজ্যখন ৫ নম্বৰলৈকে নিয়াৰ বিৰাট দম্ভ মাৰিছে। এতিয়া নীতি আয়োগৰ তথ্যত আমি অৰ্থনৈতিক অগ্ৰসৰতাৰ ক্ষেত্ৰত আমি ২৩ নম্বৰত আমাৰ অৱস্থান। শিক্ষাৰ ক্ষেত্ৰতো সেই একেই ধৰণৰ অৱস্থান, অৰ্থাৎ ৫ৰ তলৰ পৰা ৪-৫ নম্বৰত আমাৰ ৰাজ্যখনৰ অৱস্থান। শিশু মৃত্যু, প্ৰসূতি মৃত্যু, এই সকলো ইণ্ডেক্সত সৰ্বভাৰতীয় ক্ষেত্ৰখনত আমাৰ একেবাৰে তলৰ পিনে আমাৰ স্থান নিৰ্ধাৰিত হৈ আছে। এনেকুৱা এটা ভয়ংকৰ অৱস্থাৰ মাজত নিৰ্বাচন অনুষ্ঠিত হ'ব। আমি এই বিষয়সমূহ, সি বন্যাৰ সমস্যাই হওক, গৰাখহনীয়াৰ সমস্যাই হওক, কৰ্মসংস্থানৰ সমস্যা হওক, কৃষি ক্ষেত্ৰত হোৱা বিপৰ্যয়ৰ সমস্যা হওক, এই সকলো সমস্যাক সন্মুখত ৰাখি পেলাই এটা বিকল্প গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ গঠন কৰাৰ মানসেৰে এইবাৰ নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম। আৰু আমি প্ৰায় নিশ্চিত যে এইবাৰ অসমত ২৬ চনৰ নিৰ্বাচনৰ জৰিয়তে এক গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ চৰকাৰ আমাৰ ৰাজ্যখনত প্ৰতিস্থাপিত কৰাৰ অতীৱ প্ৰয়োজন হৈছে। কাৰণ ভাৰতীয় জনতা পাৰ্টি, বিশেষত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰখনে আৰু দলে, বিশেষত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিনিয়ত প্ৰতি মুহূৰ্তত এটা সাম্প্ৰদায়িক বিগবাষ্প বিয়পাই দি পেলাই ৰাজ্যখন বিষাক্ত কৰি তুলিছে। এটা নিৰ্দিষ্ট জনগোষ্ঠীক আক্ৰমণৰ লক্ষ্য কৰি লৈ পেলাই যিটো বাতাবৰণ তেওঁ সৃষ্টি কৰিছে, এই বাতাবৰণত আমাৰ ৰাজ্যখনৰ যথেষ্ট পৰিমাণৰ মানুহৰ মাজৰ ঐক্য বিনষ্ট হৈছে। গোটেই সামগ্ৰিকভাৱে উন্নয়ন ব্যাহত হৈছে আৰু এটা এনেকুৱা পৰিস্থিতি আহি পৰিছে যে ৰাজ্যখন এক অৰাজকতাৰ ফালে যেন গমন কৰিছে, এনেকুৱা অনুভৱ আমাৰ হৈছে। ইয়াৰ পৰা ৰাজ্যখনক মুক্ত কৰিব লাগিলে এই চৰকাৰক পৰাজিত কৰাৰ কাৰণে আমি ৫টা ৰাজনৈতিক দলে ঐক্যবদ্ধভাৱে এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছোঁ। এইখিনি মোৰ আপোনালোকৰ সন্মুখত ক'ব লগা কথা। নিৰ্বাচনটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু আমি খুব গুৰুত্ব সহকাৰে এই নিৰ্বাচন এইবাৰ খেলিম।